আপুনি সদায় নিজকে পজিটিভ এফাৰ্মেশ্যনেৰে ভৰি তোলক, ভাল ভাল ভাৱনাৰে ভৰি তোলক আৰু গ্ৰেটিটিউড অনুভৱ কৰি পৰমাত্মা পৰমেশ্বৰক সদায় ধন্যবাদ দিবলৈ আৰম্ভ কৰক, থেংক ইউ দিবলৈ আৰম্ভ কৰক। তেতিয়া দেখিব আপোনাৰ জীৱনৰ কোৱালিটি চেঞ্জ হ'বলৈ ধৰিছে। আপুনি মনে মনে ভিতৰৰ পৰা প্ৰসন্ন ফিল কৰিছে, আপোনাৰ ভিতৰৰ হৰমন চেঞ্জ হ'বলৈ ধৰিছে আৰু লাহে লাহে আপোনাৰ স্বভাৱতো মধুৰতা আহিবলৈ ধৰিছে। আমি সদায় এফাৰ্মেশ্যন কৰিব লাগে আৰু আমাৰ লাইফত যিবোৰ হৈ গৈছে বা যোনেই বা ভুল কৰিছে তেওঁক ফৰগিভ কৰি দিয়ক। তেতিয়া আপোনাৰ ভিতৰত এই ফৰগিভনেছে এটা মহান শক্তি জাগ্ৰত কৰিব আৰু আমি নম্ৰ আৰু বিনম্ৰৰে ভৰি উঠোঁ। আৰু আমি যেতিয়াই নম্ৰ আৰু বিনম্ৰৰে ভৰি উঠোঁ তেতিয়া আমাৰ প্ৰত্যেক উশাহৰ লগতে প্ৰাৰ্থনা নিজে নিজেই হৈ যায় আৰু পৰমাত্মা পৰমেশ্বৰৰ ওচৰৰ পৰা সম্পৰ্ক হৈ ধৰে। তেতিয়াহ'লে এই সুযোগটো অৱহেলা নকৰিব। আপুনি সদায় পজিটিভ এফাৰ্মেশ্যনত থাকক। থেংক ইউ ছ' মাছ। আজিলৈ আহিছোঁ, বাই বাই।